উচ্ছেদ কৰাটো আপত্তি নাই বনাঞ্চলৰ পৰা যিসকল বসবাস কৰে বসবাস মুক্ত হ'ব লাগিব অসম চৰকাৰ আৰক্ষীয়ে হাতজোৰ কৰি তাৰ পৰা পিছুৱাই আহিছে এনেকুৱা এখিনি কাম হ'ব পৰা হৈছে সম্ভৱ এই বিজেপি চৰকাৰৰ জাতি মাটি ভেটি শ্লোগান হোৱাৰ বাবে মাত্ৰ আজিৰ কাৰ্যসূচীটো বিশেষকৈ আমি শিৱসাগৰ জিলা কংগ্ৰেছ নাজিৰা ব্লক কংগ্ৰেছে লৈছোঁ এটাই উদ্দেশ্য যে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি বিজেপি চৰকাৰে অসমৰ জনগণক 2016 চনত প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে কাম কৰাত যোৱা 9 বছৰ বিফল হৈছে আজি অসমৰ বিভিন্ন অঞ্চলত যি চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা এই সীমা সমস্যাটো সমাধান নহ'লেই বৰঞ্চ আগতকৈ বেছি ভয়াৱহ হৈছে কিছুদিন পূৰ্বে কিছুমান সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছোঁ বুলি অসমৰ বিভিন্ন সীমান্ত অঞ্চলত থকা কিছু ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা হৈছিল আমি ভাৰতীয় নাগৰিক বুলি এইকাৰণে কৈছোঁ যে যিসকল নাগৰিকক সন্দেহযুক্ত নাগৰিক বুলি কোৱা হ'ল যদি তেখেতসকল বিদেশী তেখেতসকলক ডিটেনশ্যন কেম্পত থ'ব লাগে আৰু ডিটেনশ্যন কেম্পত থোৱাৰ পিছত তেখেতসকলক যি দেশৰ পৰা আহিছিল সেই দেশলৈ ঘূৰাই পঠাব লাগে কিন্তু কোনোবা এটা অঞ্চলৰ পৰা উচ্ছেদ কৰি দিয়াৰ পিছত তেওঁলোকক আকৌ অসমৰ সীমাতে যেনি তেনি ঘূৰি ফুৰিবলৈ দিয়া হৈছে ইয়াৰ যোগেদি মাত্ৰ এটা ৰাজনৈতিক নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে যে অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিদেশী মুক্ত কৰিলে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি কিন্তু সেইটো প্ৰকৃত কথা নহয় এতিয়া যোৱাকালি কি হ'ল উৰিয়ামঘাট যি সৰুপথাৰ সমষ্টি গোলাঘাট জিলা তাত দেখা গ'ল যে যিসমূহ বনভূমিৰ পৰা নাগৰিকক উচ্ছেদ কৰা হ'ল আমি বনভূমি উচ্ছেদ কৰাটো আপত্তি নাই বনাঞ্চলৰ পৰা যিসকল বসবাস কৰে বসবাস মুক্ত হ'ব লাগিব কিন্তু তাত যেতিয়া বৃক্ষৰোপণ কৰিম বুলি ক'লে উচ্ছেদিত ভূমিৰ পৰা তাত দেখা গ'ল নাগালেণ্ড প্ৰশাসনৰ সহযোগত নগালোক আহি 1 নং চেতিয়াগাঁও 2 নং চেতিয়াগাঁও বিদ্যাপুৰ আদি অঞ্চল তেওঁলোকৰ বুলি কৈছে আৰু অসম চৰকাৰ আৰক্ষীয়ে হাতজোৰ কৰি তাৰ পৰা পিছুৱাই আহিছে তেখেতসকলে যোৱাকালি যি বৃক্ষৰোপণ কাৰ্যসূচী হৈছিল সেই কাৰ্যসূচী বাতিল কৰিছে এনেকুৱা এখিনি কাম হ'ব পৰা হৈছে সম্ভৱ এই বিজেপি চৰকাৰৰ জাতি মাটি ভেটি শ্লোগান হোৱাৰ বাবে মাত্ৰ তেওঁলোকে শ্লোগানৰ ওপৰত একো কাম কৰিব পৰা নাই যি সময়ত মিজোৰামত অসম আৰক্ষীৰ 6জন আৰক্ষীক গুলীয়াই হত্যা কৰিলে মিজোৰাম আৰক্ষীয়ে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল আপোনালোকৰ নিশ্চয় মনত আছে যে প্ৰয়োজন সাপেক্ষে মই নলবাৰীলৈকে দি দিম তেতিয়াহ'লে অসমৰ সীমা ক'ত থাকিব এই মুখ্যমন্ত্ৰীজনে কি পৈতৃক সূত্ৰে তেওঁৰ এই অসমখন পাইছিল নেকি যিখন অসমত বসবাস কৰা অসমৰ শাসন কৰা বৃহত্তৰ আহোম জনগোষ্ঠীয়ে বিভিন্ন ৰাজ্যসমূহক একত্ৰিত কৰি বৰ অসম গঢ়িলে সেই বৰ অসমখন বিজেপি চৰকাৰে এনেকৈ থান বান লগাবলৈ তেওঁ কোনে অধিকাৰ দিলে এই গতিকে আমি অসমৰ যিসকল অসমীয়াৰ মাটি ভূমি সুৰক্ষিত হ'ব লাগে অসমৰ খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ থাকিব লাগে অসমৰ সীমান্তত প্ৰতিবেশী ৰাজ্যৰ আগ্ৰাসন হ'ব নালাগে এই কথাবিলাক আমি দাবী কৰিছোঁ আৰু বৰ্তমান চৰকাৰৰ যি আমাৰ অসমীয়া মানুহক নিৰাপত্তা সুৰক্ষা দিয়াত ব্যৰ্থতা তাৰ বাবে আমি চৰকাৰক ধিক্কাৰ দি ইয়াতে অৱস্থান ধৰ্মঘট এটা পালন কৰিছোঁ আমি জনাত অসম বিধানসভাতো নাগালেণ্ড বিবাদৰ যিটো সমস্যা সেই সমস্যাটো অসম বিধানসভাতো আপুনি উত্থাপন কৰিছে কিন্তু চৰকাৰী পক্ষই আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবে তেওঁলোকে দিল্লীত তেওঁলোকে কয় আমাৰ ডাবল ইঞ্জিন ট্ৰিপল ইঞ্জিন তেওঁলোকে 4টামান ইঞ্জিন লগাব বিচাৰে এখন ৰেলত আৰু ৰেলবিলাকৰ ইঞ্জিন যেনি তেনি চালকবিলাকে লৈ যায় এতিয়া তেখেতসকলে কৈছিল যে আমি সীমান্ত সমস্যা সমাধান কৰিম নাগালেণ্ডত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰ তাৰপিছত কিয় তেওঁলোকে আমাৰ সমস্যাটো সমাধান কৰিব পৰা নাই এইটো ডাঙৰ প্ৰশ্ন বিধানসভাত মই অকল এই কথা উঠোৱাই নহয় আমাৰ ঔগুৰিজান অঞ্চলটো বিপদমান একেবাৰেই নহয় ইয়াত নগাসকলক অসমৰ প্ৰশাসনে কেইটামান বিজেপিৰ দালালক চিণ্ডিকেট কৰিবলৈ শিল বালি চিণ্ডিকেট কৰিবলৈ ব্যৱহাৰ কৰিবলৈ দিয়াৰ বাবে আজি দিশৰ যি ভয়াৱহতা হৈছে তাতে যি মথাউৰি ধ্বংস হ'ল তাত যিখন বাগান আছিল বাগানত একেবাৰে দ গাঁত কৰি তাতে মানুহৰ মৃত্যু হৈছে তাত আৰু এনেকুৱা ধৰণৰ অবৈধ চিণ্ডিকেট চলাবলৈ দিছে যিহেতু চিণ্ডিকেটটো নকৰিলে বিজেপিৰ নেতা পালি নেতাসকলৰ জেব গৰম নহয় আৰু তেওঁলোকে ভোট কিনিব নোৱাৰে তেওঁলোকে ভোট কিনাৰ উপৰিও ভোট চুৰি কৰে আৰু এই ভোট চুৰি আৰু ভোট কিনাৰ এইবিলাকৰ বিৰুদ্ধে জনগণক সচেতন কৰিবলৈ আমি কংগ্ৰেছ নেতৃত্বই সিদ্ধান্ত লৈছোঁ আৰু এনেধৰণৰ বিভিন্ন চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আগন্তুক সময়ত আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিম আজি আমি অসম চৰকাৰৰ সীমান্তৰ ভুল নীতিৰ বাবে আজি সীমান্ত অঞ্চলত উন্নয়ন কৰিব লাগে নাগালেণ্ড চৰকাৰে অন্য চৰকাৰে সীমান্ত অঞ্চলত উন্নয়ন কৰে তাৰ ফলত সাধাৰণ নিৰীহ জনতাই সেইসমূহৰ চৰকাৰৰ প্ৰতি আকৰ্ষিত হয় আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে বাজেটত পইচা ধৰি দিয়ে কিন্তু সীমান্ত উন্নয়নৰ বাবে এটা ফুটা কৰিও নিদিয়ে আপোনালোকে যোৱা সমস্যাত খবৰ ল'ব আমাৰ এই যে অসম নাগালেণ্ড সীমান্তৰ আমাৰ নাজিৰাত আগতে 35 কিলোমিটাৰ আছিলে এতিয়া হালুৱাটিং হৈ পেলাই আৰু তুলি সেইফালে আৰু বেছি হৈ গ'ল এতিয়া এই অঞ্চলবিলাকত উন্নয়নৰ নামত কিবা
সীমান্ত উন্নয়ন বিভাগে এক পইচাও দিছে নেকি যোৱা সময়ছোৱাত খবৰ ল'ব। আজি সীমান্ত অঞ্চলবাসীৰ দুৰ্দশা, তেওঁলোকক যদি আমাৰ চৰকাৰখনে উন্নয়নৰ ব্যৱস্থা কৰি নিদিয়ে, সেই অঞ্চলৰ জনগণেও আজি অসম চৰকাৰৰ বিৰোধিতা কৰিব। আৰু এই গোটেইবিলাক পৰিকল্পিতভাৱে অসম চৰকাৰে কৰি আছে, কাৰণ তেওঁলোকৰ অসমৰ সীমাৰ প্ৰতি কোনো দয়া নাই, মায়া নাই। তেখেতসকলে সংবিধান ধ্বংস কৰি দিব বিচাৰে। সেই গতিকে এক দেশ এক জাতি নামত তেওঁলোকে কিজানি আমাৰ যিবিলাক ভাষাৰ ভিত্তিত ৰাজ্য হৈছিল, সেই ৰাজ্যও ধ্বংস কৰিব বিচাৰে। আজি অসমৰ যি অস্তিত্ব, এই অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে মুখ্যমন্ত্ৰীয়ে। কিছুমান ভাৰতীয় নাগৰিকক অচিনাকি ব্যক্তি বুলি কৈ, আৰু কিন্তু তেওঁ নিজে কিছুমান অচিনাকি ব্যক্তিক মন্ত্ৰিত্বৰ বাব দি আমাৰ ৰাজ্যত শাসন কৰাৰ সুবিধা দিছে। আজি কিছুদিন পূৰ্বলৈকে অশোক সিংহালক কোনে জানিছিল? কোনো চিনি পোৱা নাছিল। কৌশিক ৰায়ক কোনে জানিছিল? কোনো চিনি পোৱা নাছিল। কৃষেন্দু পালক কোনে চিনিছিল? কোনো চিনি পোৱা নাছিল। বিজেপি চৰকাৰে তেওঁলোকক মন্ত্ৰী বনোৱাৰ পিছত তেওঁলোকে অচিনাকিসকলে গোটেই আমাৰ ৰাজ্যত মন্ত্ৰী হিচাপে ঘূৰিছে, কিন্তু তেওঁলোকে আমাৰ উন্নয়নৰ বাবে কি কাম কৰিছে, তেওঁলোকৰ বিভাগসমূহত কেনেকুৱা কাম হৈছে, এইবিলাক খবৰ লওকচোন। আজি খেতিপথাৰত পানী নাই, এই পানীৰ দায়িত্ব কাৰ আছিলে? 50,000 কোটিতকৈ অধিক টকা ব্যয় কৰাৰ পিছত এই জলসিঞ্চন বিভাগত কিমান দুৰ্নীতি হৈছে আপোনালোকে খবৰ ল'ব। মন্ত্ৰীৰ পিএক তাত কাম দিয়া হয়, আৰু য'ত পুলিচ ভেৰিফিকেশ্যন লাগে, যিখন জিলাৰ তেওঁ নহয়, বেলেগ জিলাৰ পুলিচ ভেৰিফিকেশ্যনৰ ভিত্তিত ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰা হয়। ঠিক তেনেকৈ আমাৰ জল জীৱনৰ খবৰ ল'ব। যি কেন্দ্ৰীয় চৰকাৰে 90% পুঁজি দিছিল, সেই পুঁজি দিয়াৰ পিছত আমাৰ নাজিৰাৰে কেইবাটাও আঁচনিৰ বাবে এক পইচাও তেওঁলোকে ঠিকাদাৰসকলে পোৱা নাই। তাৰ ফলত বিভিন্ন ৰাইজে পানী পাব পৰা নাই, কাৰণ হেণ্ড অভাৰ কৰি দিয়া নাই স্কিমবিলাক। এই গতিকে অকল বাতৰি কাকতৰ বিজ্ঞাপনত অসমৰ উন্নয়ন হৈছে, প্ৰকৃত অসমৰ উন্নয়ন হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।